মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছোঁ তৃতীয় শ্ৰেণীৰ গণিতৰ নতুন পাঠ্যপুথি আমাৰ গণিতৰ দ্বিতীয়টো পাঠ আকৃতি। ভিডিঅ'টোৰ দ্বাৰা যদি আমি ছাত্ৰ ছাত্ৰীসকলক অলপ হ'লেও উপকৃত কৰিব পাৰোঁ তেনেহ'লে আমি ধন্য মানিম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিবলৈ বেল আইকনটো দবাই দিব। ধন্যবাদ। এতিয়া আমি আৰম্ভ কৰিছোঁ পাঠ 2। পাঠ 2 আকৃতি। আকৃতি মানে বুজি পোৱা নাই তোমালোকে? আমি বিভিন্ন আকৃতিৰ বস্তু দেখে, যেনে ধৰা জিআইএছএলৰ বাকচটোৰ আকৃতি বেলেগ, আমি খেলা মাৰ্বল গুটিটোৰ আকৃতি বেলেগ, বলটোৰ আকৃতি বেলেগ, কোনোবাটো গোল কোনোবাটো চাৰিচুকীয়া, হয়নে? আৰু কিছুমান আকৃতি আগতে আমি নাম পাইছিলোঁ, হয়নে? কিছুমানক কয় আয়ত আকৃতি, কিছুমান ত্ৰিভুজৰ নিচিনা তিনিটা লাজ থাকে, তিনিটা বাহু থাকে, সেইবিলাক কয় ত্ৰিভুজ আকৃতি। ঠিক তেনেকৈ আমি বিভিন্ন আকৃতি পাইছিলোঁ। এতিয়া আমি ইয়াত কিতাপত কি লিখা আছে চাওঁ। এইবাৰ স্বাধীনতা দিৱসত অনামিকাহঁতৰ বিদ্যালয়ত ভেকচন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। পূজা বাইদেৱে পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কিছুমান মুখা প্ৰস্তুত কৰি আনিবলৈ ক'লে। অনামিকা, ৰাজীবুল, দৰ্শনা আৰু আব্ৰাহামে একেলগে ঘৰতে মুখা প্ৰস্তুত কৰা কামত ব্যস্ত হ'ল। মই এই বাকচটোত বাঘৰ মুখা লগাইছোঁ। অনামিকাই কৈছে, মই এই বাকচটোত বাঘৰ মুখা লগাইছোঁ। এইটো বাকচ দেখিছেনে? এই বাকচটো আকৃতিটো কেনেকুৱা চোৱাচোন তোমালোকে এটা মন কৰা। বাকচটোৰ পথালিটো যিমান, দিশটো সিমান আৰু উচ্চতাও সিমান। এনেকুৱা আকৃতিবিলাকক আমি কি বুলি কওঁ জানানে? দিশ প্ৰস্থ উচ্চতা যদি সমান হয় এনেকুৱা আকৃতিক আমি কওঁ ঘনক। তাৰপিছত চোৱা এই দৰ্শনাই কি বনাইছে? গড়ৰ মুখখন বনাইছে, হয়নে? দৰ্শনাই কি কৈছে? আয়তীয় ঘনকত মই গড়ৰ মুখা লগাই দিছোঁ। এইটো আকৃতিটো মন কৰা। এইটো বাকচৰ নিচিনা আকৃতি, কিন্তু এইটোৰ নিচিনা নহয়, এইটোতকৈ অকণমান বেলেগ। এইটোক আমি কৈছিলোঁ ঘনক, দিশ প্ৰস্থ উচ্চতা সমান, কিন্তু ইয়াত এই দিশটো বেছি, হয়নে? প্ৰস্থটো কম আৰু উচ্চতাটো অকণমান ইয়াতকৈ কম, দিশতকৈ কম। এনেকুৱা আকৃতিবিলাকক আমি কি কওঁ? আয়তীয় ঘনক, হয়নে? আয়ত আমি আগতে পাইছিলোঁ আয়তৰ কি হয়? এই মুখামুখি বাহুকেইযোৰ সমান। এইডাল যিমান হয় আৰু এইডাল যিমান হয় এই মুখামুখিকেইযোৰ সমান। তেনেকুৱা আকৃতিক আমি কৈছিলোঁ আয়ত। আৰু এইটো আয়তত উচ্চতাটো নাথাকে, ইয়াত উচ্চতাও আছে। এনেকুৱা আকৃতিবিলাক কয় আয়তীয় ঘনক। এই বিষয়ে আমি ইয়াৰ পিছত ধুনীয়াকৈ আয়তীয় ঘনক, চুঙা, শংকু এইখিনি বিষয়ে ধুনীয়াকৈ আলোচনা কৰিম, বহলাই আলোচনা কৰিম। ইয়াত মাত্ৰ মই ইয়াত কিতাপত যিখিনি দিয়া আছে তাকে চমুকৈ কৈছোঁ। ইয়াৰ পিছত চোৱা মই হৰিণাৰ মুখা সাজিছোঁ। ৰাজীবুলে কি কৰিছে? হৰিণাৰ মুখা সাজিছে। এই কেনেকুৱা আকৃতিত সাজিছে? এইটো শংকু আকৃতি বুলি কয়। এফালে বহল আৰু এফালে সৰু হৈ এনেকুৱা জোঙা, এইটো কয় শংকু আকৃতি। তাৰপিছত আব্ৰাহামে কি কৈছে চোৱা, মই এই চুঙাটোকেই লৈছোঁ, ইয়াত কি আঁকিব পাৰোঁ চাওঁচোন। এইটো চুঙাটো, হয়নে? চুঙাত কি আঁকিব পাৰোঁ চাওঁচোন বুলি কৈছে। এতিয়া ইয়াত দিয়া আছে চিন্তা কৰি কোৱা, অনামিকাৰ হাতত থকা বাকচটো কি আকৃতিৰ? এতিয়া আমি এইটো পাইছিলোঁ, হয়নে? অনামিকাৰ হাতত থকা বাকচটো হৈ গ'ল ঘনক আকৃতিৰ। ৰাজীবুলে হৰিণাৰ মুখা সাজিবলৈ কোনটো আকৃতি ব্যৱহাৰ কৰিছে? শংকু আকৃতি ব্যৱহাৰ কৰিছে, হয়নে? আৰু দৰ্শনাই কেনেকুৱা আকৃতি হৈছে? আয়তীয় ঘনক। ইয়াত দিয়ে দিছে, হয়নে? আয়তীয় ঘনক। তাৰপিছত তোমালোকে বিদ্যালয়ত ভেকচন প্ৰতিযোগিতাত কিহৰ ভাও লোৱা? এইটো তোমালোকে কি ভাও লোৱা তোমালোকে এইটো ক'বা, হা? তাৰপিছত আছে চুঙা আকৃতিত কিহৰ মুখা সাজিব পাৰিবা? এইটো তোমালোকে এতিয়া ভাবি চোৱাচোন, চুঙা আকৃতিত কিহৰ মুখা সাজিব পাৰিবা? এতিয়া চোৱা, তলৰ বস্তুবোৰ ত্ৰিমাত্ৰিক আকৃতিৰ লগত আঁচ টানি মিলোৱা। ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক।
মানে আমি যিবোৰ ধৰা বস্তুৰ দিশ প্ৰস্থ উচ্চতা থাকে তেনেকুৱাক আমি কওঁ ত্ৰিমাত্ৰিক আৰু অকল দিশ প্ৰস্থ যিটো থাকে উচ্চতা নাথাকে সেইবোৰ আমি দ্বিমাত্ৰিক বুলি কওঁ এতিয়া বস্তুবোৰ চোৱা আৰু ইহঁতৰ লগত ত্ৰিমাত্ৰিক বস্তুবোৰ মিলাও এতিয়া আছে বস্তু আছে বলটো কি হ'ব কাৰ লগত মিলিব এই গোলকৰ লগত মিলিব হয়নে বলটো এই গোলকৰ লগত মিলিব তাৰপিছত আছে এই বাঁহীটো কেনেকুৱা চুঙা হয়নে বাঁহীটো চুঙা আকৃতিৰ লগত মিলিব এই কিতাপখন কেনেকুৱা কিতাপখন হ'ল ইয়াত দিশ প্ৰস্থ উচ্চতা সব আছে এইটো হ'ব আয়তীয় ঘনক তাৰপিছত এই গিলাসটো কেনেকুৱা এই চুঙা আকৃতিৰ নিচিনা তাৰপিছত এইটো আইচক্ৰীমটো কেনেকুৱা আকৃতি এইটো শংকু আকৃতি তাৰপিছত এইফালে আছে এই আকৃতিটো কেনেকুৱা এইটো শংকু আকৃতি তাৰপিছত এই বাকচটো কেনেকুৱা বাকচ নে ইটা এইটো কেনেকুৱা আকৃতিটো এইটো দিশ প্ৰস্থ আৰু এইটো উচ্চতাও আছে আৰু এইটো দিশ প্ৰস্থ উচ্চতা আটাইকেইটা সমান নহয় এইটো কেনেকুৱা আয়তীয় ঘনকৰ নিচিনা হয়নে তাৰপিছত আছে এই লুডুগুটিটো দিশ প্ৰস্থ উচ্চতা সবফালে সমান এইটোক কয় এনেকুৱা আকৃতিবিলাকক কয় সবফালে সমান হ'লে এইটোক কয় ঘনক আৰু এইটো হ'ব গোলক আৰু এই ঢোলটো কেনেকুৱা এইটো চুঙা আকৃতিৰ নিচিনা হয়নে এতিয়া চোৱা মনত পেলাওঁ আহা এতিয়া এইটো এটা আয়তীয় ঘনক আকৃতি হয়নে এতিয়া ইয়াত দিছে এইখন কি বুলি কয় তল বা পিঠি এই ওপৰৰ এইখিনি বা এইখন এইফালে এইখিনি হ'ল তল বা পিঠি আৰু এইটো হ'ল কাষ বা ওপৰৰ এইডাল লিখিছোঁ এইখিনি হ'ল কাষ আৰু এই ঠাইখিনি এইখিনি চুক এইটো এটা চুক এইবোৰ হ'ল চুক এতিয়া দিয়া আছে আমি তালিকাখন ফুৰ কৰোঁ আহা আকৃতিটোৰ নাম কাষৰ সংখ্যা চুকৰ সংখ্যা তল বা পিঠিৰ সংখ্যা এতিয়া দিয়া আছে এটা আয়তীয় ঘনক আকৃতিটোৰ নাম কি হ'ব আয়তীয় ঘনক আৰু কাষৰ সংখ্যা আমি চাই লওঁ আহা আমি যদি দিয়াই চলাই বাকচটো লওঁ এইটো এটা আয়তীয় ঘনক ইয়াৰ কাষৰ সংখ্যা কিমান হ'ব ইয়াৰ এইটো এটা কাষ এইফালে এইটো এটা কাষ দুটা কাষ তিনিটা কাষ চাৰিটা কাষ এইটো এটা কাষ 1 2 3 4 5 6 7 8 9 10 11 12 কাষৰ সংখ্যা কিমানটা হ'ব কাষৰ সংখ্যা হ'ব 12টা আয়তীয় ঘনকৰ কাষৰ সংখ্যা হ'ব 12টা এতিয়া আমি চুক গণতি কৰি লওঁ আহা এতিয়া ইয়াত চুক কেইটা আছে চুক হ'ব এইটো এটা চুক দুটা চুক তিনিটা চুক চাৰিটা চুক পাঁচটা ছটা সাতটা আঠটা এটা চুক হ'ব 8টা কাষৰ সংখ্যা কিমান বুলি কৈছিলোঁ আকৃতিটোৰ নাম আয়তীয় ঘনক কাষৰ সংখ্যা 12 চুকৰ সংখ্যা পালো 8 আৰু এটা পিঠি চাওঁ আহা এতিয়া
ইয়াৰ এইখন এখন পিঠি 1 এইখন এখন পিঠি 2 এইখন এখন পিঠি 4 3 এইখন এখন পিঠি 4 এইখন এখন 5 আৰু এইখন এখন পিঠি 6 হয়নে এটা পিঠি সংখ্যা হ'ব কিমান 6 ঠিক তেনেকৈ এইটো এটা গোল বস্তু এটা দি আছে হয়নে আমি ধৰা মাৰ্বল গুটিটোকে যদি লওঁ ইয়াত চোৱা ইয়াত আকৃতিটোৰ নাম ধৰি লোৱা এইটো গোলক গোলকটোৰ কাষৰ সংখ্যা ইয়াত কাষ আছে জানো ইয়াত কাষ নাই হয়নে ইয়াত মাত্ৰ ইয়াত চুকু নাই হয়নে এইটো হ'ব গোলক কাষৰ সংখ্যা কিমান 0 আৰু চুকৰ সংখ্যাও 0 আৰু ইয়াত পিঠি এখনেই পিঠি আছে হয়নে পিঠি বা তল এখনেই আছে তল বা পিঠি ইয়াত হ'ব এখনেই তাৰপিছত ইয়াত দি আছে এইটো আয়তীয় ঘনক আৰু এইটো ঘনক আয়তীয় ঘনকৰ দৰে ঘনকৰো কাষৰ সংখ্যা 12টাই চুকৰ সংখ্যা 8টা আৰু পিঠিৰ সংখ্যা 6খন ইয়াত খালি আয়তীয় ঘনকত কি হয় এই দিকটো প্ৰস্থতকে বেছি কিন্তু এই ঘনকৰ ক্ষেত্ৰত চাৰিওফালে সমান সেইকাৰণে হেতু কয় ঘনক কিন্তু কাষ চুক আৰু পিঠিৰ সংখ্যা সমানেই গতিকে ইয়াত হ'ব এইটো ঘনকৰ ক্ষেত্ৰত কাষৰ সংখ্যা 12 চুকৰ সংখ্যা 8 আৰু পিঠিৰ সংখ্যা 6 ইয়াৰ পিছত এইটো চাওঁ আহা এইটো হ'ল শংকু আকৃতিৰ এটা বস্তু আমি যেতিয়া শংকু আকৃতিৰ বস্তু লওঁ এতিয়া আমি শংকু আকৃতিৰ বস্তু এটা লওঁ এতিয়া শংকু আকৃতিৰ বস্তুৰ কাষৰ সংখ্যা সুধিছে প্ৰথমতে হচ্ছে কাষৰ সংখ্যা হ'ব কিমান এইখন এখন কাষ ইয়াৰ এইটো হ'ল কাষ আৰু কাষ হ'ল এখন আৰু চুকৰ সংখ্যা ইয়াত চুক নাই এইটো যদি আমি শংকু আকৃতিৰ বস্তু এটা লওঁ এইটো চোৱা এটা শংকু আকৃতিৰ বস্তু ইয়াত কৈছে কাষৰ সংখ্যা কিমান ইয়াৰ কাষত কাষ আছে এইটোৱে এটাই কাষ এইটো হ'ল কাষ এইটো হ'ল কাষ গতিকে কাষ হ'ব শংকু আকৃতিৰ কাষৰ সংখ্যা হ'ব 1 কৈছে চুকৰ সংখ্যা ইয়াত চুক কেইটা আছে ইয়াত চুক অকল এইটোৱে চুক হয়নে ইয়াৰ চুক অকল এইটোৱে এইটো হ'ল চুক আৰু ইয়াৰ কাষৰ কথা কৈছে কাষ নহয় তল বা পিঠিৰ সংখ্যা পিঠি হ'ব ইয়াৰ এইখন এখন পিঠি এই গোটেই এইখন এখন গোটেই এইখিনি এখন পিঠি আৰু ইয়াৰ এই তলফালে এইখন এখন পিঠি গতিকে পিঠি হ'ব পিঠি বা তল হ'ব দুখন চুক এটা আৰু পিঠি হ'ব 2 পিঠিৰ এইখিনি এনেকৈ বেকাকে আছে কাৰণে এইখিনি হ'ব বক্ৰতল এই গোলকৰো পিঠি বা তল হ'ল বক্ৰতল আৰু এইফালে হ'ল সমান পিঠি বা সমতল ঠিক আছে এবাৰ চোৱা এইটো এটা কি হ'ব এইটো চুঙা আকৃতি হয়নে আকৃতিটোৰ নাম কি হ'ব চুঙা এতিয়া ইয়াৰ
কাষৰ সংখ্যা লিখিব লাগে। এইটো ধৰিলোঁ আমি এটা এইটো চুঙা, এতিয়া কাষ, এইটো এটা, এইটো হ'ল কাষ, এটা কাষ আৰু এইটো এটা কাষ, এইটো এটা কাষ, এইটো হ'ল দুটা কাষ। গতিকে কাষৰ সংখ্যা কিমান হ'ব? কাষৰ সংখ্যা হ'ব 2। তাৰপিছত আছে চুকৰ সংখ্যা। ইয়াত চুক আছেনে বাৰু? চুঙা কোনো চুক নাই, হয়নে? গতিকে চুকৰ সংখ্যা 0। এতিয়া তল বা পিঠি, ইয়াত চোৱা তল বা পিঠি কেইখন আছে? ইয়াৰ চুঙাটোৰ এখনেই তল, হয়নে? চুঙাটোৰ তল এখনেই তল, গতিকে আৰু এখন কি তল? বক্ৰতল, হয়নে? চুঙাৰ এতিয়া তল আমি কেইখন পালোঁ? তল হ'ব এখনেই। চুঙাৰ ক্ষেত্ৰত কিন্তু আৰু এটা কথা মন কৰিবলগীয়া আছে। এইটো চোৱা, এই গিলাচটোৰ এইটো এটা চুঙা আকৃতি, হয়নে? কিন্তু ইয়াত তল কেইখন হ'ব? ইয়াতো কাষ, এই এখন কাষ, এইখন কাষ আৰু এইফালে এইটো এটা, এইটো হ'ল কাষ। কাষ দুখনেই হ'ব, কিন্তু এই চুঙাটোৰ ক্ষেত্ৰত আকৌ তল দুখন হ'ব। ইয়াত আগৰ চুঙাটোত আছিলে যিটো খোলা চুঙা, হয়নে? এই খোলা চুঙাটোত হ'ব কাষ, কাষ দুখনেই, কিন্তু খোলা চুঙাটোত আছিলে পিঠি এখন। কিন্তু এই যদি এফালে বন্ধ চুঙা হয়, তেতিয়া ইয়াৰ হ'ব তল বা পিঠিৰ সংখ্যা দুখন হৈ যাব। এইখন এখন তল বা পিঠি আৰু এইখন এখন তল বা পিঠি। এইখন হ'ল সমতল বা সমান পিঠি আৰু এইখন বক্ৰতল বা বেকা পিঠি। আৰু যদি কেনেবাকৈ এই চুঙাটো দুইফালে বন্ধ হৈ যায়, এফালেও বন্ধ সিফালেও বন্ধ হয়, তেতিয়া ইয়াৰ পিঠি আৰু এখন বাঢ়ি যাব, তেতিয়া হ'ব পিঠি 3খন। এই বিষয়ে পিছত তোমালোকে পঢ়িবলৈ পাবা। ঠিক তেনেকৈ এই শংকুৰ ক্ষেত্ৰতো আমি এতিয়া ফুপুলা কাৰণে এইফালে যিহেতু তলফালে বন্ধ বুলি ধৰি লৈছোঁ, এইটো ছাইড বন্ধ কাৰণে ইয়াৰ এখন পিঠি আৰু দুখন পিঠি হৈছে। যদি এইফালে ফুপুলা হয়, এইফালে যদি পিঠি নাথাকে, তেতিয়া পিঠি হ'ব এখনেই পিঠি হ'ব, হয়নে? আৰু তোমালোকে এই ঘনকৰ ক্ষেত্ৰত ঘনকৰ এটা উদাহৰণ পাব পাৰা। লুডু গুটিটো তোমালোকে লুডু গুটিটো চাবা, লুডু গুটিটো চবফালে সমান আৰু 6খন পিঠি থাকে, হয়নে? তোমালোকে লুডু গুটিটো ধুনীয়াকৈ চাই ল'ব পাৰিবা। এই ভিডিঅ'টোত ইমানখিনিলৈকে কৰিলোঁ। ইয়াৰ পিছৰ ক্ৰিয়াকলাপখিনি আমি ইয়াৰ পিছৰ ভিডিঅ'ত কৰি যাম, আৰু সেই ভিডিঅ'সমূহৰ লিংক মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাবলৈ বেল আইকনটো দবাই দিব। ধন্যবাদ।